ভাৰতত এনে এখন গাঁও আছে য'ত মহিলাই কাপোৰ নিপিন্ধে। কিয় এই গাঁৱত মহিলাই কাপোৰ নিপিন্ধে? ইয়াৰ অন্তৰালত কি আছে যে মহিলাই কাপোৰ নিপিন্ধে? এই সম্পৰ্কে আপুনি জানিলে আচৰিত হৈ পৰিব। আজি আমি এই গাঁৱৰ মহিলাৰ কাপোৰ নিপিন্ধাৰ আঁৰৰ ৰহস্য আপোনালোকক জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। আপুনি নিশ্চয় বহুতো অদ্ভুত আৰু দুখীয়া পৰম্পৰাৰ কথা শুনিছে, যিবোৰ মানুহে যুগ যুগ ধৰি অনুসৰণ কৰি আহিছে। কিন্তু এনেকুৱা পৰম্পৰাৰ কথা হয়তো কেতিয়াও শুনা নাই, য'ত এই অঞ্চলৰ মহিলাসকলে একেবাৰে কাপোৰ নিপিন্ধে। আপুনি জানি আচৰিত হ'ব যে এই পৰম্পৰা আন কোনো দেশত প্ৰচলিত নহয়। ভাৰতৰে এখন গাঁৱত এই পৰম্পৰা মানুহে যুগ যুগ ধৰি অনুসৰণ বা পালন কৰি আহিছে। ভাৰতত এই অদ্ভুত পৰম্পৰা পালন কৰে হিমাচল প্ৰদেশৰ এখন অঞ্চলত। এই গাঁৱত মহিলাসকলে কাপোৰ নিপিন্ধে। হিমাচল প্ৰদেশত মণিকৰ্ণ উপত্যকাৰ পিনি নামৰ এখন গাঁও আছে। এই গাঁৱত বছৰত 5 দিন বিবাহিত মহিলাসকলে কাপোৰ পিন্ধিব নোৱাৰে। এই সময়ত গাঁৱৰ বেছিভাগ মহিলাই ঘৰতে থাকে আৰু বাহিৰলৈ ওলাই নাযায়। পুৰুষৰ ক্ষেত্ৰতো বহু নিয়ম প্ৰযোজ্য কৰা আছে এই গাঁৱত। যেনে এই সময়ত পুৰুষে মদ খাব নোৱাৰে আৰু মাংসও খাব নোৱাৰে। শতিকা পুৰণি এই পৰম্পৰা গাঁওবাসীয়ে কঠোৰভাৱে পালন কৰে। গাঁৱৰ ৰাইজে বিশ্বাস কৰে যে যদি এগৰাকী মহিলাই এই পৰম্পৰা অনুসৰণ নকৰে, তেন্তে কিছুদিনৰ ভিতৰতে তেওঁ কিছু বেয়া খবৰ শুনিবলৈ পায়। পুৰুষৰ বাবে এই পৰম্পৰা পালন কৰাটো অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হয়। শাওনৰ 5 দিন মদ আৰু মাংস সেৱন কৰিব নোৱাৰে পুৰুষসকলে। আনকি স্বামী স্ত্ৰীয়েও ইজনে সিজনৰ লগত কথা পাতিব নোৱাৰে আৰু ইজনে সিজনক চাই হাঁহিবও নোৱাৰে। কোৱা হয় যে যদি কোনো মানুহে এই পৰম্পৰা পালন নকৰে, তেন্তে দেৱতাসকলে খং কৰে আৰু সেই ব্যক্তিজনৰ ওপৰত কিবা ডাঙৰ ক্ষতি কৰিব পাৰে। এই পৰম্পৰাৰ ইতিহাস অতি আকৰ্ষণীয়। কোৱা হয় যে যুগ যুগ আগতে পিনি গাঁৱত অসুৰৰ আতংকৰ সৃষ্টি হৈছিল। এই অসুৰবোৰে গাঁৱত সুসজ্জিত বিবাহিত মহিলাসকলক ধুনীয়া কাপোৰ পিন্ধি থকা দেখা পালেই সেই মহিলাসকলক লৈ গৈছিল। এই অসুৰৰ ধ্বংসৰ পৰা গাঁৱৰ মানুহক বচাবলৈ লাহুৱা ঘোন্ড নামৰ এজন দেৱতা আহিছিল। দেৱতা আৰু অসুৰৰ মাজত তীব্ৰ যুদ্ধ হৈছিল, য'ত অসুৰৰ পৰাজয় হৈছিল। কোৱা হয় যে অসুৰে নাৰীৰ সন্মানত আক্ৰমণ কৰিছিল। আগতে তেওঁলোকৰ কাপোৰ ফালিছিল। এই 5 দিনত অসুৰ হত্যাৰ পিছতো মহিলাসকলে কাপোৰ নিপিন্ধে। সেই গাঁৱৰ মানুহে বিশ্বাস কৰে যে যদি নাৰীক কাপোৰ পিন্ধি ধুনীয়া দেখা যায়, তেন্তে আজিও অসুৰে সেইবোৰক তুলি লৈ যাব পাৰে। এই সময়ছোৱাত মহিলাসকলে কেৱল ঊলৰ পৰা তৈয়াৰী পাটকা ব্যৱহাৰ কৰিব পাৰে। পিনি গাঁৱৰ মানুহে এই সময়ছোৱাত কোনো বাহিৰৰ মানুহক তেওঁলোকৰ গাঁৱত প্ৰৱেশ কৰিবলৈ নিদিয়ে।